আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শাসনাধিষ্ঠ বিজেপি দলে। ইয়াৰে পৰিপ্ৰেক্ষিতত আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ এক বিশেষ যাত্ৰাৰ বিজেপিৰ সংকল্প পত্ৰ প্ৰস্তুতৰ বাবে আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ শীৰ্ষক এক যাত্ৰাৰ আৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। এই অনুষ্ঠানত কেবিনেট মন্ত্ৰীদ্বয় ৰঞ্জিত দাস, ডাক্তৰ ৰণোজ পেগুৰ উপৰিও উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া আৰু অটল বিহাৰী বাজপেয়ী ভৱনৰ প্ৰাৰম্ভ হ'বলগীয়া এই সংকল্প যাত্ৰাই ৰাজ্যৰ 126টা সমষ্টি পৰিভ্ৰমণ কৰিব আৰু আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি চলাব। বিজেপি দলে যি সংকল্প গ্ৰহণ কৰে তাক আখৰে আখৰে পালন কৰে বুলি মন্তব্য ৰণোজ পেগুৰ। প্ৰথম পৰ্যায়ৰ ডিজিটেল মাধ্যমেৰে লোৱা হ'ব ৰাইজৰ পৰামৰ্শ, দ্বিতীয় পৰ্যায়ত ঘৰে ঘৰে গৈ লোৱা হ'ব পৰামৰ্শ গ্ৰহণৰ বাবে বিজেপিয়ে মুকলি কৰিছে এটা ফোন নম্বৰ 7002126126 মই পুনৰবাৰ কৈছোঁ 7002126126 নম্বৰত মিছ কল দিব পাৰিব, ৱেবছাইট QR কোড ইমেইল যোগেও দিব পাৰিব পৰামৰ্শ। ৰাজ্যৰ প্ৰতিটো পৰামৰ্শ সংকল্প পত্ৰত সন্নিৱিষ্ট কৰিব বিজেপিয়ে। আনুষ্ঠানিকভাৱে আজিৰে পৰা আমাৰ আকাংক্ষিত অসমখন, সপোনৰ অসমখন, সুৰক্ষিত বিকশিত আত্মনিৰ্ভৰশীল অসমখন আমি কেনেদৰে অহা 5 বছৰত বিশেষভাৱে আমি আমাৰ যিটো সংকল্প তাক সিদ্ধিলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰিম, ৰাইজে দিয়া পৰামৰ্শবিলাক, সেই গোটেইখিনি কথা আমাৰ মেনিফেষ্টো ড্ৰাফটিং কমিটিয়ে প্ৰতিগৰাকী সন্মানীয় নাগৰিক, বিশিষ্ট ব্যক্তি সকলোৰে মতামতসমূহ 1 to 1 গোটেইবিলাক এওঁলোকে এখেতসকলে চালিজাৰি চাব আৰু যথাসম্ভৱ যিমান সম্ভৱপৰ হ'ব প্ৰতিটো পৰামৰ্শ আমি আমাৰ যিখন সংকল্প পত্ৰ আমি ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিম, সেই সংকল্প পত্ৰখনিত এই বিষয়সমূহ সমাহিত কৰা হ'ব আৰু আমি এই বিষয়খিনিক লৈ আমি আগন্তুক 2026ৰ যি বিধানসভা নিৰ্বাচন আৰু আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আমি কিদৰে অসমখনক আগবঢ়াই লৈ যাম, এই গোটেই কথাখিনি ইয়াৰ জৰিয়তে আমি নিৰ্বাচনী প্ৰচাৰ অভিযান যিটো আমাৰ চলিব তাতো আমি ৰাইজৰ মাজলৈ এই বিষয়বিলাক লৈ যাম। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে ইতিমধ্যে অৱগত 2016 চনত প্ৰথমবাৰৰ বাবে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থনৰ বাবে। পুনৰ 2021 চনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ প্ৰতি ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াই বিজেপিৰ নেতৃত্বত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যতদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছিল আৰু বিশেষভাৱে যোৱা 5টা বছৰত ৰাজ্যখন অনিৰুদ্ধ প্ৰগতিৰ সাক্ষী হৈছে, চতুৰ্দিশ বিকাশৰ সাক্ষী হৈছে। সকলো ক্ষেত্ৰত উন্নয়নে এক নতুন মাত্ৰা, নতুন গতি লাভ কৰিছে। উন্নয়নৰ লগে লগে বিগত সময়ত আমাৰ ৰাজ্যখনে যি সংকট বা প্ৰত্যাহ্বানৰ বা সমস্যাৰ সন্মুখীন হৈছিল, বিশেষভাৱে জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে, কৃষ্টি, সংস্কৃতি, সভ্যতা ৰক্ষাৰ ক্ষেত্ৰত আমি সেই আটাইবিলাক বিষয়ক প্ৰাথমিকতাৰ আধাৰত আমি সমাধানৰ দিশত বা সেই সমস্যাসমূহক আমি মোকাবিলা কৰিবৰ কাৰণে টু এড্ৰেছ দ্য চিটুৱেশ্যন, এড্ৰেছ দ্য ইছ্যুজ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এই কথাবিলাক সকলোবিলাক আমি আজি গম পাইছোঁ, কেনেদৰে আমি এই বিষয়বিলাকক লাহে 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 আমাৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকি, সংকট, প্ৰত্যাহ্বানক আমি নেওচা দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু অসমৰ প্ৰতি তেখেতৰ থকা যি মৰম বা চেনেহ বা সংবেদনশীলতা, তাৰ কাৰণে অসমে আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে।